জুবিন গাৰ্গৰ প্ৰথম কৰ্মস্থলী জোনালীস্থিত ডিজি মিউজিক ষ্টুডিঅ'ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন গাৰ্গৰ সহশিল্পী আৰু বহু কলাকুশলীয়ে সোঁৱৰণ কৰিছে প্ৰাণৰ শিল্পীগৰাকীক ষ্টুডিঅ'টোত গৰিমা গাৰ্গৰ লগতে পিতৃ কপিল ঠাকুৰ আৰু ভগ্নী পামী বৰঠাকুৰ উপস্থিত হৈ সোঁৱৰিলে জুবিনৰ সান্নিধ্য জুবিনৰ শেষ সময়ৰ ঘটনা জানিব বিচাৰো বুলি উল্লেখ কৰে গৰিমা গাৰ্গে ন্যায়ৰ ওপৰত আস্থা আছে সেইবাবেই ৩ মাহৰ ভিতৰত চাৰ্জশ্বিট দি সত্য উদ্ঘাটন কৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান চৰকাৰলৈ আমি দেখুৱাইছোঁ আপোনালোকক জোনালীস্থিত যি ডিজি মিউজিক ষ্টুডিঅ' সেই ডিজি মিউজিক ষ্টুডিঅ'তে জুবিন গাৰ্গে বহু কালজয়ী গীতৰ বহু ছুপাৰহিট গীতৰ সৃষ্টি কৰিছিল বহু জনপ্ৰিয় গীতৰ সৃষ্টি কৰিছিল সেই ডিজি মিউজিক ষ্টুডিঅ'ত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ এই শ্ৰদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সেই শ্ৰদ্ধানুষ্ঠানত গৈ জুবিন গাৰ্গৰ পৰিয়ালে অংশগ্ৰহণ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ সকলোৱে অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰি তেওঁলোকে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন গাৰ্গৰ সেই ডিজি মিউজিক ষ্টুডিঅ'ত কটোৱা সময়খিনি সেই সৃষ্টিখিনিৰ কথা গৰিমা শইকীয়া গাৰ্গে সোঁৱৰিছে আৰু জুবিন গাৰ্গৰ হৈ আজি পুনৰ ন্যায় বিচৰা পৰিলক্ষিত হৈছে পৃথিৱীত নিজে সৃষ্টি কৰিছিল আৰু ইয়াত থাকি ভাল পায় খোলাৰ কাৰণে ফ্লেটত থাকি ভাল নাপায় তেওঁ প্ৰকৃতিৰ মাজত এগাল চৰাই আছে তেওঁ ইয়াতে আহে সদায় আহে এতিয়াও আহি আছে চাগে তাৰপিছত মানে পেটকেইটাত সকলোৱে দেখিছে সেইখিনি গতিকে ইয়াতে তেওঁ ভাল পাইছিল সেইকাৰণে আমি এমাহৰ নিয়মটো ইয়াত কৰিবলৈ লৈছোঁ কাৰণ আগৰখিনি কৰা নহ'ল সেইখিনি সকলোখিনি ঘৰতে কৰা হ'ল আজি ইয়াত নিয়মখিনি কৰিম তাৰপিছত সোণাপুৰলৈ যামগৈ আমি গধূলি আৰু তেখেতৰ পুৰণি বান্ধৱী আপোনালোকৰ পৰিচিত আৰু ৰৈ ৰৈ বিনালে যিটো মূল চং আছিল সেই গীতটিত তেখেত বাণীবদ্ধ কৰিছোঁ আৰু শেষবাৰৰ কাৰণে আচলতে তেওঁৰ লগত বহুখিনি স্মৃতি আছে তেখেত আহি উপস্থিত হৈছে ইটালীৰ হয় আচলতে জিঅ'কণ্ডা তেওঁ আমাৰ যিটো ৰৈ ৰৈ বিনালেৰ মূল গানটো তাত যিখিনি অপেৰা পাৰ্ট তাত তেওঁ কণ্ঠদান কৰিছে খুব খ্যাতনামা এগৰাকী শিল্পী আচলতে গ্ৰেমি নমিনি তেওঁ মূল ইটালিয়ান মানে বেছ কিন্তু এতিয়া তেওঁ ইয়ালৈ আহিছিল শ্বুটিঙৰ কাৰণেও তেতিয়া তেওঁ দেখিছিল কামাখ্যা মন্দিৰ ইত্যাদি মানে আমাৰ গুৱাহাটীৰ আশে পাশে অকণমান কিছু ঠাই ফুৰিছিল তেতিয়া 3 দিন শ্বুটিং কৰিলে তেওঁ আমাৰ লগত আৰু তেতিয়া মানে আমাৰ আচলতে জুবিনৰ সান্নিধ্যটো তেতিয়াই পাইছে তাৰ আগৰ পৰা অলপ চিনাকি তেওঁ গতিকে ৰেকৰ্ডিং কৰাৰ সময়ত বা ইয়াত শ্বুটিঙৰ সময়ত সেইকাৰণে তেওঁ মানে খুব এটেচড হৈ গ'ল আৰু সেই যিটো জুবিনৰ আচলতে অৰা আছে সেইটোৰ লগত সকলো মানুহে এবাৰ লগ পোৱাৰ পিছত কোনো পাহৰিব নোৱাৰে গতিকে সেইকাৰণে তেওঁ আহিছে আৰু মোক মেছেজ দিয়ে আছে বহু দিনৰ পৰা মানে ঘটনাটো হোৱাৰ পৰা তেওঁ since the day it's been 1 month and she has been almost every day she has been sending messages she has been trying to stand with me and giving me strength because you deserve you are really Zubinda used to say she's my tiger she's my beautiful Japanese but more beautiful than a Japanese when we were on stage he was his eyes were becoming so light and with tears of joy when he was actually every time he used to say she stayed beside me in the good and in the bad moments she's my tigress and actually see how she's handsomely handling such a sorrow and such fast demise so and I felt like in a family with all of them as when I came she even made those beautiful costume is her masterpiece actually that you will see in the movie Roi Roi Binale and I felt like since day one like they are really because they are genuine people they are such an amazing family there is love where there is love I feel that Zubin Gar is still watching all of us is still here and he's giving the strength to this amazing woman to face so many things. I feel already the justice of God is with Zubin, no matter what it will happen, because he already having the 4th biggest funeral of the world, like Michael Jackson, Queen Elizabeth, and the Pope. Basically, it's already maybe like the God knew that even Zubinda was a demigod, and I felt it. I felt when I came here in March for shooting, he was like predicting or reading in the mind of people whatever what was almost to happen, or
maybe he was predicting is that even after you remember after we shoot it, he was like crying of happiness, like he is when some I got so, and then he wanted at any He cost. was very happy, and out of happiness, when the shoot was done. Yeah, I remember and it was tears that was of his joy. dream. Yeah, that was his dream since Satisfying. years. So that was the tears of satisfaction tears and of happiness. satisfaction. He said, we have done it. And then he told me, just take this bite, take this bite that I also gave to you guys when he said, and when I was there, I was not actually understanding why he's saying this. When he said, how can a man become blind, a man who sees everything, then he doesn't see anything. I was like, maybe it's a joke. But actually there was a metaphor. Maybe he was predicting something or was seeing someone who made him blind. I don't know. And then after all, the picture became more clear to me actually. ইতিমধ্যে আমি এইটো পাৰ্টলৈ আহিছোঁ, জাষ্টিছ পাৰ্টলৈ আহিছোঁ, ন্যায় ক্ষেত্ৰত আহিছোঁ। সকলোবোৰ গম পাইছে ইতিমধ্যে ন্যায়িকজনলৈ প্ৰেৰণ কৰা হ'ল। আপুনি কি ক'ব এই ক্ষেত্ৰত? মই এতিয়াও আস্থা ৰাখিছোঁ সকলোবোৰ যেনেকৈ জুবিনে কৈছিলে যে মই চিধা মানুহ চিধা কথা, সকলোবোৰ চিধাকৈ হ'ব লাগে, সকলোবোৰ আমি আস্থা ৰখাৰ দৰে তেনেকুৱা সেইটো গতিতে যাব লাগে। কাৰণ আমি ন্যায়ৰ ওপৰত আস্থা নাৰাখি, আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত আস্থা নাৰাখি আৰু কাৰ ওপৰত আস্থা ৰাখি, গতিকে আমি সাধাৰণ নাগৰিক হিচাপে আমিতো আইন নাজানো, গতিকে আৰু আমি শান্তিপূৰ্ণভাৱে সকলোৱে মাত্ৰ অপেক্ষা কৰিছোঁ। যি হৈছিল সেই ঘটনাখিনি আমাক জানিবলৈ লাগে। মই আৰম্ভণিৰ পৰা একেটাই কথা কৈ আছোঁ। দীঘলীয়া হোৱা নাই গোটেই হেৰিটো, লেহেমীয়া হোৱা নাই অলপ? তেওঁলোকে কৈছে 3 মাহ লাগে চাৰ্জশ্বিট দাখিল কৰিবলৈ, গতিকে কথাবোৰ যেনেকুৱা হওক নিয়মমতে হওক, কিন্তু কথাটো হৈছে আমি শীঘ্ৰেই বিচাৰিছিলোঁ, আমি জানিব বিচাৰিছোঁ যিমান পাৰি সোনকালে, কাৰণ নহ'লে আমি একোতে আগবাঢ়িব পৰা নাই। আমাৰ মনৰ ভিতৰত যিটো অশান্তি আৰু যিটো অন্তৰ্দ্বন্দ্বত আমি ভুগি আছোঁ, সেই কথাটো নাজানো কোনে কেনেকৈ কিমান অনুধাৱন কৰিব পাৰে, কিন্তু গোটেই অসমৰ মানুহে এতিয়া সেই এটা উত্তৰৰ বাবে ৰৈ আছে যে জুবিনদাৰ লগত শেষত কি হৈছিল। সকলোৱে একেটা প্ৰশ্ন সুধি আছে, ময়ো সুধিছোঁ জুবিনৰ লগত সেই সময়ত কি হৈছিল, আমি সেইটোৱে জানিব বিচাৰিছোঁ। কিবা ছাবমিট কৰিছে নেকি? ছাবমিট মানে ভিডিঅ' হওক বা অন্তিমটো নাই, যিখিনি নাই মোকতো একো দিয়া নাই। যিখিনি ছ'চিয়েল মিডিয়াত দেখি আছোঁ সকলোৱে দেখিছে, ময়ো সেইখিনিয়ে দেখি আছোঁ। গতিকে সিদ্ধাৰ্থক বহুত কাষৰ পৰা পাইছিলে, সিদ্ধাৰ্থক কিমান বিশ্বাসত লৈছিলে আপুনি? সিদ্ধাৰ্থে হওক শেখৰে হওক, এই কথাখিনি এতিয়াতো আমাৰ পৰিয়ালৰ নিচিনা আছিল, এই কথাখিনি পাতি থকাৰ জানো কিবা যুক্তি আছে? এই গোটেইখিনি এই মানুহখিনিৰ বিচাৰটো তেওঁলোকে কৰি আছে নহয়। সকলোকে জুবিনে পৰিয়াল নিচিনাকৈ ভাবিছিল যেতিয়া মোকো পৰিয়াল হিচাপে ভাবিবলৈ দিছিল, গতিকে সেই পৰিয়াল লৈয়ে আমি আগবাঢ়িছিলোঁ। এতিয়া নাজানো কি হ'ব, শুনা পৰিলে আমি গধূলি যাম। ইয়াত এতিয়া কি কৰিব? এতিয়া সকলোখিনি বেদিক নিয়ম যিখিনি আছে গোটেইখিনি ইয়াত কৰা হ'ব।